তো হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ। তো আজি আমি কথা পাতিম SSC GDৰ 2025-ৰ ফাইনেল এক্সপেক্টেড কাটঅফৰ ওপৰত। তো আমি এক্সপেক্টেড কাটঅফৰ ওপৰত কথা পতাৰ আগতে কিছুমান কথা জানি ল'ম, যেনে যোৱাবাৰৰ তুলনাত এইবাৰ আমাৰ পোষ্ট বেছি আছে নে কম আছে। তো যোৱাবাৰৰ তুলনাত এইবাৰ পোষ্ট আমাৰ বহুত বেছি আছে। যোৱাবাৰ আছিল 3258টা পোষ্ট আৰু এইবাৰ আছে 4343টা পোষ্ট। তো মানে মুঠতে 1076টা পোষ্ট বেছি আছে আমাৰ অসমত। তো এইটো এটা বহুত ধুনীয়া চান্স এইবাৰ। আৰু আমাৰ যোৱাবাৰৰ তুলনাত এইবাৰ আমাৰ কুৱেশ্যন লেভেলটো অলপ হাৰ্ড হৈছে। আৰু আমাৰ ইমান দিনৰ ৰেকৰ্ড চালে মানে এইবাৰ কি হৈছে, বহুত মানুহ এবচেণ্ট হৈছে পৰীক্ষাত, মানে এক্সামত বহুত মানুহ এবচেণ্ট হৈছে। আৰু এবচেণ্ট হোৱাৰ কাৰণো আছে, মানে কিছুমানৰ ফৰ্ম ৰিজেক্ট হৈছে আৰু কিছুমান এবচেণ্ট হৈছে। তো প্ৰতি বছৰে এবচেণ্ট হয়, মানে এপ্লাই কৰে কিন্তু এক্সাম নিদিয়ে। কিন্তু এইবাৰ অলপ বেছি হৈছে কাৰণ ফৰ্ম ৰিজেক্ট হোৱাৰ সংখ্যাটো বেছি হৈছে। তো সকলোখিনি কথাৰ ওপৰত বিবেচনা কৰি আমি এটা এক্সপেক্টেড কাট অফ বনাইছোঁ। তো কাট অফটো চাওক। তো আজি অকল মই ল'ৰাবিলাকৰ কাট অফ লৈ আহিছোঁ। তো আপোনালোকক যদি ছোৱালীবিলাকৰ কাট অফ লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। তো মই যোৱাবাৰৰ কাট অফটো ক'ম আৰু লগতে এইবাৰৰ কাট অফ মানে এক্সপেক্টেড কাট অফটো ক'ম। তো EWSৰ যোৱাবাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত BSFত 82.97 গৈছে, মানে এইটো একদম লৱেষ্ট কাট অফ। আৰু মই যিটো ক'ম সেইটোও একদম লৱেষ্ট কাট অফটো ক'ম, মানে তাৰ ওপৰত থাকিলে আপুনি যিকোনো এটা পোষ্ট পাই যাব। আৰু এইবাৰৰ EWSৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফ যোৱাৰ চান্স আছে 79, মানে হয় 2+ কৰি ল'ব, 2- কৰি ল'ব। মানে 79 মই ক'লোঁ, কিন্তু ইয়াৰ ভিতৰত হয় 2+ নহ'লে 2 - কৰি ল'ব 2। আৰু EWSৰ জেনেৰেল ডিষ্ট্ৰিক্টত যোৱাবাৰ গৈছিল BSFত 80.80, আৰু এইবাৰ যোৱাৰ চান্স আছে 77, হয় 2+, 2-। আৰু OBCৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত যোৱাবাৰ CRPFত গৈছিল 90.62, আৰু এইবাৰ যোৱাৰ চান্স আছে 87। আৰু OBCৰ জেনেৰেল ডিষ্ট্ৰিক্টত যোৱাবাৰ গৈছিল 89.12 CRPFত, আৰু এইবাৰ যোৱাৰ চান্স আছে 86। আৰু SCৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত যোৱাবাৰ গৈছিল 90.45 CRPFত, আৰু এইবাৰ যোৱাৰ চান্স আছে 87। আৰু SCৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত যোৱাবাৰ গৈছিল 88.38 CRPFত, আৰু এইবাৰ যোৱাৰ চান্স আছে 86 ± 2। আৰু ST বৰ্ডাৰ ডিষ্ট্ৰিক্টত যোৱাবাৰ গৈছিল 87.61 BSFত, আৰু এইবাৰ যোৱাৰ চান্স আছে 84 ± 2। আৰু STৰ জেনেৰেল ডিষ্ট্ৰিক্টত যোৱাবাৰ গৈছিল 84.80 BSF, আৰু এইবাৰ 81 যোৱাৰ চান্স আছে ± 2। আৰু আমাৰ যিটো সকলোতকৈ কাট অফ বেছি যায় URত যোৱাবাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত 92.66 CRPFত গৈছিল, আৰু এইবাৰ 89 যোৱাৰ চান্স আছে। আৰু UR মানে জেনেৰেল কেটাগৰীৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ যোৱাবাৰ গৈছিল 91.10 CRPFত, আৰু এইবাৰ যোৱাৰ চান্স আছে 87 ± 2। আৰু এইবাৰ আকৌ এটা এৰিয়া সোমাই দিছে, মানে আগতে গোটেইখিনি ষ্টেটত আছিল, মানে কিছুমান ষ্টেটত আছিল। এইবাৰ অসমত বোলে নতুনকৈ এটা এৰিয়া দিছে, নাক্সাল এৰিয়া। মানে ইমান দিন আমি গম পাইছোঁ বৰ্ডাৰ আৰু জেনেৰেল এৰিয়া, বৰ্ডাৰ এৰিয়া আৰু জেনেৰেল এৰিয়া, আৰু এইবাৰ নতুনকৈ দিছে নাক্সাল এৰিয়া। তো নাক্সাল এৰিয়াৰ কাট অফটো যিহেতু কেতিয়াও হোৱা নাই, তো আমি কোনো এক্সপেক্টেড কৰিব নোৱাৰোঁ। আৰু কোনখন ডিষ্ট্ৰিক্ট নাক্সাল এৰিয়া হয় এইটোও মই নাজানো। তো সেইকাৰণে নাক্সাল এৰিয়াৰ একো নক'লোঁ, আৰু আমি যিখিনি জানো বৰ্ডাৰ আৰু জেনেৰেল এৰিয়াৰ বিষয়ে সেইখিনি ক'লোঁ। আৰু এইটো কাট অফটো জানে। তো ফাৰ্ষ্ট আমাৰ বৰ্ডাৰৰ ল'ৰাখিনিক লৈ কাট অফ মাৰিব, তাৰপিছত বৰ্ডাৰৰ পষ্ট শেষ হোৱাৰ পিছত সকলোকে লৈ জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফ মাৰিব। তো এইটো আছিলে এটা সৰু ভিডিঅ'। যদি ভিডিঅ'খন ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।